নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি মই তোমালোকৰ কাৰণে প্ৰত্যেক দিনৰ নিচিনা আৰু এটা ভিডিঅ' লৈ আহিছো। আজি ভিডিঅ'ত আমি ক্লাছ 6ৰ চেপ্টাৰ 4 ৰৌগৈ বলা গছৰ পুলি এই চেপ্টাৰটিৰ কোৱেশ্চন আনসাৰ কেইটা আলোচনা কৰিম। প্ৰত্যেক দিনৰ নিচিনা আজিৰ চেপ্টাৰটো সম্পূৰ্ণ কোৱেশ্চন কেইটা আলোচনা কৰিম। তোমালোকে আগৰ চেপ্টাৰ কেইটাৰ ভিডিঅ' চাই ল'বা, মোৰ এই চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। এতিয়া আমি এই ৰৌগৈ বলা গছৰ পুলি এই চেপ্টাৰটিৰ কুৱেশ্চন আনসাৰ কেইটা এফালৰ পৰা চাই লওঁ। তোমালোকে পাৰিলে এই কুৱেশ্চন আনসাৰ কেইটা কুৱেশ্চনৰ এনসাৰ কেইটা এফালৰ পৰা বহিত লিখি ল'বা আৰু তোমালোকে এতিয়া তোমালোকৰ কিতাপৰ অনুৰণীখন তোমালোকে ওলাই লোৱা আৰু তোমালোকে প্ৰথম কুৱেশ্চনটো চোৱা। তাত আছে 1 নম্বৰত আছে তলত দিয়া প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। বুজিলানে? তোমালোকৰ তলত অপচন কেইটা বাছি উলিয়াই তাত সঠিক বৃত্তটো পূৰ কৰিবলৈ দিছে। বুজিলানে? তাৰ প্ৰথমটো চোৱা। ক নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল? ইয়াৰ উত্তৰ অপচন কেইটা আছে 4টা। ক সুমনাই, খ ঋতুপনে, গ মননে, গ আকাশীয়ে। ইয়াৰ উত্তৰ হ'ব ক সুমনাই। তাৰপিছত চোৱা অপচন খ সুমনাই সকলোকে হাতে হাতে কাৰ কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? ইয়াত 4টা অপচন আছে। ক গছৰ পুলিত পানী দিবৰ বাবে, খ শুকান গোবৰ গুৰি কৰিবৰ বাবে, গ গছৰ পুলি ৰুবৰ বাবে। তোমালোকে প্ৰথমৰ পৰা চোৱা। অপচন কটো গছৰ পুলিত পানী দিবৰ বাবে, অপচন খ শুকান গোবৰ গুৰি কৰিবৰ বাবে, অপচন খ গছৰ পুলি ৰুবৰ বাবে। ইয়াৰ উত্তৰটো হ'ব গ গছৰ পুলি ৰুবৰ বাবে। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যন। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰ এইদৰে লিখিবা। সুমনাই গছ ৰোৱাৰ কাম আৰম্ভ কৰিবৰ বাবে কোৰ খন্তি হাতোৰা আনিবলৈ কৈছিল। গছ ৰোৱাত মাটি খনন কৰিব লাগে, সেইকাৰণে এই সঁজুলিবোৰৰ প্ৰয়োজন আছিল। এতিয়া 3 নম্বৰ কুৱেশ্যনটো দিছে তলত দিয়া বস্তুবোৰৰ অৰ্থ অভিধান চাই লিখা। ফেৰেঙনি তোমালোকে ইয়াৰ অৰ্থ এনেকৈ লিখিবা। বাঁহৰ লগত চাকি লগোৱা সঁজুলি। তাৰপিছত চোৱা প্ৰদৰ্শনী, এইটো লিখিবা কোনো বস্তু বা কাম জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰা কাৰ্য। তাৰপিছত চোৱা জোপোহা সৰু গছ পুলিৰ পৰা ঠাই বন মহোৎসৱ এইটো হ'ব গছ ৰোৱাৰ উৎসৱ। শীতল এইটো হ'ব ঠাণ্ডা। ইয়াৰ চোৱা খ খন্তি মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। ইয়াৰ পিছত চোৱা 4 নম্বৰ কুৱেশ্যনটো আছে পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। তলত দিয়া বাকচটোত তোমালোকে লিখিবলৈ দিছে। চোৱা উত্তৰ দ্বিতীয় ছবিখনত দেখা পাই যায় যে ল'ৰা ছোৱালীবিলাকে গছ ৰোৱাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে। সকলোৱে সঁজুলি লৈ গছ ৰোৱাৰ কাম কৰিছে। এইটো নাটিকাৰ বন মহোৎসৱৰ কামৰ অংশ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো এইদৰে লিখিবা। মননে ছবিখন কিয় আঁকিছিল? মননে ছবিখন কিয় আঁকিছিল? ইয়াৰ উত্তৰ এইদৰে লিখিবা। তাৰ আগতে যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এতিয়া যদি এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিবা। ইয়াৰ উত্তৰ লিখিবা গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাই লিখা। খ নম্বৰ গছে আমাক কি দিয়ে বুলি মননে কৈছিল? ইয়াৰ উত্তৰ অক্সিজেন, ফল, চাহ, কাঠ, কাগজ আদিকে ইত্যাদি। তাৰপিছত খ নম্বৰ আকাশীয়ে গছৰ মূৰাটোৰ কাহ গছ আৰু আঠাৰ টোপালত দিয়া বঙা বংগটোৱে কি সূচাইছে? ইয়াৰ উত্তৰ লিখিবা গছ ৰোৱাৰ ঠাই চিনাক্ত কৰাৰ বাবে দিয়া হৈছে। তাৰপিছত গ নম্বৰ বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰত লিখিবা বিদ্যালয় সভাগৃহত। তাৰপিছত 9 নম্বৰ
পৱন খুৰাই মননহঁতক কি খোৱাৰ বুলি কৈছিল উত্তৰ বিলাহী আৰু পকা কল তাৰপিছত প্ৰথম ছ যাও আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল ইয়াৰ উত্তৰ হ'ব সুমনাই তাৰপিছত 6 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হ'ল মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে ইয়াৰ উত্তৰ দিলে লিখিবা গছ ৰোৱাৰ প্ৰয়োজনীয়তা পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা তাৰপিছত খ নম্বৰ সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ কি হ'ব বুলি শংকা কৰিছে ইয়াৰ উত্তৰ শুকাই যাব বুলি এইখিনি লিখিবা তাৰপিছত খ নম্বৰ শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে ইয়াৰ উত্তৰ পৱন খুৰাই কৈছে যে যত্ন ল'লে গছবোৰ ভালদৰে বাঢ়ি উঠিব খ নম্বৰ মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল ইয়াৰ উত্তৰ আগতৰে পৰা স্থান নিৰ্বাচন সঁজুলি যোগাৰ আৰু দলবদ্ধভাৱে কাম কৰি এতিয়া চোৱা 7 নম্বৰ কুৱেশ্যনটো কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা ইয়াৰ উত্তৰ ক নম্বৰ চোৱা আমাৰ মানুহতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয় ইয়াৰ উত্তৰ ঘোষকে সভাত সকলোলৈ কৈছিল খ নম্বৰ তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা ইয়াৰ উত্তৰ সুমনাই সহপাঠীসকলক কৈছিল বন্ধুসকল আজি ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকে আগৰ ভিডিঅ'খিনি চাই ল'বা আৰু আজি ভিডিঅ' কেনে হ'ল কমেণ্ট কৰি জনাবা মই এনেকৈ প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ' লৈ আহিম তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে এনে ধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন সোনকালে পাই যোৱা